নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম এটিপিকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নৰ্থ ইষ্টৰ প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড এইকেইখন ৰাজ্যৰ কথা মনলৈ আহে। গৰমৰ দিনত প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ মনলৈ সততে বিৰাজমান হয় গছ-গছনি, হাবি-জংঘল, পাহাৰ-পৰ্বত আদি ঘন ডাঠ হাবিৰ তথা উদ্ভিদেৰে পৰিপূৰ্ণ তৰু তৃণ লতাৰে আবৃষ্ট এক অফুৰন্ত প্ৰাকৃতিৰ সেউজীয়া অৱদান। এই প্ৰাকৃতিক সেউজীয়া অৱদান উত্তৰ-পূবৰ প্ৰত্যেকখন ৰাজ্যতেই বিৰাজমান। পাহাৰ ভৈয়াম সকলোতেই উত্তৰ-পূব ভাৰতৰ এই ৭খন ৰাজ্যত এটা সুকীয়া প্ৰাকৃতিক পৰিৱেশৰ গঠনে বাৰুকৈয়ে দেশী বিদেশী সকলোকে আকৰ্ষিত কৰি থাকে। বিশেষকৈ গৰমৰ দিনত অৰুণাচল, মেঘালয়, কিছু পৰিমাণে অসমলৈও দেশী বিদেশী পৰ্যটকেৰে ভৰপূৰ হৈ পৰে। সেয়েহে এনেকুৱা ধৰণৰ পাহাৰ ভৈয়ামৰ যি প্ৰাকৃতিক পৰিৱেশ, এনে প্ৰাকৃতিক পৰিৱেশত সঁচাকৈয়ে উত্তৰ-পূব ভাৰতৰ সমূহ জনগণ আপ্লুত। ইয়াৰ লগতে বিভিন্ন দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে ইয়াৰ আমোদ তথা এই প্ৰাকৃতিক পৰিৱেশৰ সোৱাদ ল'বলৈ বাৰুকৈয়ে ধাউতি মেলি আহে। মেঘৰ মাজত মেঘৰ আঁৰত কি যে সুন্দৰ এই অতি বিতোপন মুহূৰ্ত। সৌৱা যেন পাহাৰ আৰু মেঘৰ মাজত, মেঘ আৰু পাহাৰৰ মাজত কথোপকথন। গছবোৰৰ নিচেই আগেৰে যেন মেঘবোৰে ঢৌ খেলি নাচি বাগি ঘূৰি ফুৰিছে আৰু পাহাৰৰ একেবাৰে উচ্চ অংশত যেন মেন-মেড তথা মানুহৰ দ্বাৰা নিৰ্মিত, মানুহৰ দ্বাৰা সাৰ্জিত গাড়ী মটৰ, ঘৰ দুৱাৰে ওখ পৰ্বতৰ টিলাত মেঘৰ সৈতে সংলগ্ন হৈ আছে। কেনে সুন্দৰ অতি বিতোপন মুহূৰ্ত। এয়া হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া। এয়াই হৈছে উত্তৰ-পূব ভাৰত। এই উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰে যি শোভাবৰ্ধনৰ অতি বিতোপন সেউজীয়া দৃশ্যপট, আপোনালোক সকলোৱেই এই শোভাবৰ্ধনৰ দৃশ্যপট চাবলৈ মেঘালয়, অৰুণাচল, অসমকে ধৰি আটাইকেইখন ৰাজ্যতেই আপোনালোকে এনে অতি বিতোপন প্ৰাকৃতিক দৃশ্যৰে আপ্লুত দৃশ্যসমূহ স্বচক্ষে অভিজ্ঞতা লাভ কৰিব পাৰে। কেনে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে একা বেকাকৈ আগবাঢ়ি পকা পথ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজেৰেই মেন-মেড গাড়ী মটৰে ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিবলৈ ধৰিছে। কেনে সুন্দৰ এক মেঘাচ্ছন্ন তথা
মেঘৰ সৈতে পাহাৰে কথা পাতি থকা এক দৃশ্যপট। সৌ দূৰণিত পাহাৰৰ টিলৰ পৰা চালে দেখা পোৱা যায় সেইবোৰ সেউজীয়া ধাননি পথাৰ। তাৰ কাষতেই আছে পাহাৰৰ লগত নিচেই কাষতেই গছ-গছনি, হাবি-জংঘল আৰু পাহাৰৰ এঢলীয়া সমতল ভূমি। পাহাৰৰ এঢলীয়া ঠাইবোৰৰ সৈতে সমতল ভূমিও কিছু পৰিমাণে ধাননি পথাৰৰ বাবে দেখা পোৱা যায়। গাড়ীবোৰ শাৰী শাৰীকৈ পাহাৰৰ টিলৰ ওপৰেৰে কেনে লাহে লাহেকৈ আগবাঢ়িবলৈ ধৰিছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, তলৰ পৰা ওপৰলৈ এই তাৰাকবোৰে গতি কৰিছে। কেনে সুন্দৰ এক মনোমোহা দৃশ্য। এই দৃশ্যপট সেউজীয়া আকাশ মাৰ্গৰ ওপৰেৰে মেঘৰ যি নাচোন, মেঘৰ যি এক শোভাবৰ্ধন মুহূৰ্ত, সেয়া ধাননি পথাৰ। পাহাৰৰ টিলৰ পিছত, এঢলীয়া মাটিৰ পিছতো সমতল ভূমিত সেয়া ধাননি পথাৰ। মাথো সেউজীয়া, সেউজীয়া পৃথিৱী মাথো সেউজীয়া। এয়া হৈছে মেঘালয় ৰাজ্যৰ এক শোভাবৰ্ধনৰ দৃশ্যপট। ঠাইখিনিৰ নাম উমিয়াম। আপোনালোকে গৈও এনে ঠাইৰ অভিজ্ঞতা লাভ কৰিব পাৰে মেঘালয় ৰাজ্যৰ ভ্ৰমণৰ জৰিয়তে। এয়া চাওক অৰুণাচল প্ৰদেশৰ এনে এটি দৃশ্য। সমতল ভূমিৰ দৰে সামান্য পৰিমাণ সমতল। কেনে সেউজীয়া পৰিবেষ্টনীৰ এক বিকৰাল আকাশ, তলত সেউজীয়া, ওপৰত মেঘ। পৃথিৱীৰ ওপৰত ঘৰ-দুৱাৰ, আলি-পদূলি। কেনে সুন্দৰ এক পৰিৱেশ। এনে এটি পৰিৱেশৰ মাজত সৃষ্টি হৈছে এইখন এখন সুন্দৰ চহৰ। চহৰৰ মাজমজিয়াত গৈ এনে এটি দৃশ্যপট। কেনে সুন্দৰ সুন্দৰ অট্টালিকা। সৰু সৰু অট্টালিকা হ'লেও দেখিবলৈ খুবেই সুন্দৰ। এইখন হৈছে মেঘালয় ৰাজ্যৰ জোৱাই চহৰ। যদিও চহৰখন সৰু, কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে মিলি যোৱা যি দৃশ্যপট, এই দৃশ্যপট সঁচাকৈয়ে মনোমোহা। সুন্দৰ সুন্দৰ অট্টালিকাৰ সৰু সৰু গাড়ীবোৰে পকা পথেৰে আগুৱাই গৈছে। এইখন হৈছে মেঘালয় ৰাজ্যৰ জোৱাই চহৰ তথা ইষ্ট জয়ন্তীয়া হিলছ। ইষ্ট জয়ন্তীয়া